बड़ी खुशी का बात है। हम लोग का प्रातः सभा में हम लोगों का पीटीसी मेंबर्स अभिभावकगण प्रस्तुत हैं। मैं चाहूंगी आप लोगों को उन लोगों के साथ मुलाकात करें। आज हम लोग के बीच में अभिभावकगण माननीय उपेंद्र कुमार नाथ जी, अजय कुमार बड़ा जी, संतनारायण डेका जी, शिव प्रसाद बरुआ जी, प्रणव नाथ जी और सुनमोनी डेका मैडम, ये अभिभावकगण हम लोग के बीच में है। हम लोग हर दिल से उन लोगों का हार्दिक स्वागत करते हैं। और आज हम लोग को बहुत खुशी हुआ। उन लोगों ने आज उपभोग किया। मैं चाहूंगी सर और मैडम लोगों का जो विचार है यहाँ आके प्रस्तुत करें। सर प्लीज। सम्मानीय मरिगाँव जवाहर नवोदय विद्यालय अध्यक्ष महोदय प्रमुखे, शिक्षागुरुসকল, छात्र छात्रीসকল, पीटीसीर सदस्य सदस्यসকল সকলোকে মই প্ৰণাম যাচিছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই মৰম যাচিছোঁ আৰু আশীৰ্বাদ জনাইছোঁ। জয় জয়তে সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ এই প্ৰাতঃসভা আমি উপভোগ কৰিবলৈ সমৰ্থ হ'লোঁ। অতি সুন্দৰ প্ৰক্ৰিয়াৰে এই প্ৰাতঃসভা হৈছে। সৌভাগ্যক্ৰমে আমি আজি ইয়াত উপস্থিত হৈছোঁ। ইয়াত আমি ইয়াৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকলৰ লগত আমি কিছু মত বিনিময় কৰিবৰ কাৰণে আমি ইয়াত আজি উপস্থিত হৈছোঁ। আপোনালোকে গম পায় যে জৱাহৰ নৱোদয় বিদ্যালয় মৰিগাঁৱৰ সুদীৰ্ঘ 25 বছৰ কাল এটা সুনাম আছিল, এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব। কিন্তু আজি কিছুদিনৰ লগতে এটা সৰু ঘটনাই সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ জ্ঞানৰ মজিয়াখনত আমি কিন্তু অলপ কলুষিত হৈছোঁ। আমাৰ নতশিৰ কৰিবলৈ আমি বাধ্য হৈছোঁ। বিভিন্ন মজিয়াত, ইলেক্ট্ৰনিক মিডিয়াৰ মজিয়াত আমাক লৈ বহুতে সমালোচনা কৰিছে। আমি সেইটো কোনো কাৰণতে হোৱাটো নিবিচাৰোঁ। আপোনালোক ছাত্ৰ ছাত্ৰী, আপোনালোকৰ ওপৰত আমাৰ বহুত ভৰসা আছে, আমাৰ বহুত আশা আছে। মোৰ ছোৱালীজনীক, মোৰ ল'ৰাটোক মই ইয়াত পঢ়াইছোঁ। ইয়াত আমাৰ বহুত কিছুমান হেঁপাহ আছে যে মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে এটা গুণগত শিক্ষাৰে শিক্ষিত হৈ ভাল মানুহ হিচাপে গঢ়িব। তাতে এটা ভিতৰতে এটা আশা নাথাকে নহয় যে ল'ৰাবোৰে ভাল কোৱালিফিকেশ্যন কৰি কিবা চাকৰি পাবলৈ সমৰ্থ হ'ব। মাক বাপেকে বৃদ্ধ কালছোৱাত ল'ৰা বা ছোৱালীজনীৰ উপাৰ্জনেৰে সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰিব। তেনেকুৱা কিছু আশা লৈ ইয়াত ল'ৰা ছোৱালীবোৰক পঢ়াইছে। এইখন বিদ্যালয় মন্দিৰ, মছজিদ, নামঘৰতকৈ পবিত্ৰ অনুষ্ঠান। আজি আমি অসমীয়া সমাজত ব্ৰাহ্মণসকলৰ মন্দিৰটো আমাৰ কৈবৰ্ত শ্ৰেণীৰ এজন লোকক প্ৰৱেশ কৰিবলৈ নিদিয়ে। কৈবৰ্ত শ্ৰেণীৰ এটা নামঘৰত ব্ৰাহ্মণ মহন্তসকলৰ উচ্চ শ্ৰেণী যাক কওঁ, তেখেতসকলৰ মন্দিৰত সোমাবৰ কাৰণে নিদিয়ে।
মানে নিজা নিজা ধৰ্ম সংস্কৃতি প্ৰত্যেকৰে মনত ডাঙৰ। কিন্তু বিদ্যালয়খন এটা এনেকুৱা অনুষ্ঠান য'ত হিন্দু মুছলিম ধনী দুখীয়া বগা তোলা উপচাপৰ সকলোৱে পঢ়িব পাৰে, আহিব পাৰে, ইয়াত জ্ঞান অৰ্জন কৰিব পাৰে। কিন্তু এনে এটা মহৎ অনুষ্ঠানত আমি কোনোবাই সকলোৱে নহয়, আমি কলুষিত কৰিছো। দূৰৰ পৰা দেখিলে বিদ্যালয়খন বহুত ধুনীয়া নিচিনা লাগে, ধুনীয়াও। আমাৰ এটা মন্দিৰ নামঘৰবিলাকত অসমীয়া সমাজত এটা উপৰুৱা কথা এটা আছে, মেধিয়ে মাছ চুৰ কৰি খায়, কল চুৰ কৰি খায়। আছে মেধি দেউৰীয়ে চুৰ কৰা মেধি দেউৰীও আছে। গোসাঁই ঘৰত মণিকূটত সোমাই থাকিল, বাহিৰৰ পৰা সুধিলে যে মণিকূটত কোন আছে, ভিতৰত থকা জনে ক'লে মই কল খোৱা নাই। আমাৰ বিদ্যালয়খন তেনেকুৱা হৈছে। আমি বিদ্যালয়ত অসৎ আচৰণ কৰা নাই, বিড়ি চিগাৰেট খোৱা নাই, ড্ৰাগছ খোৱা নাই, চিখৰ খোৱা নাই, মদ খোৱা নাই। বেলেগকো সুধিছে ইয়াত কিবা ভিতৰত কোন কোন আছে, কৈছে আমাৰ ইয়াত মদ খোৱা, ভাং খোৱা, বিড়ি চিগাৰেট খোৱা কোনোৱে নাই। যোৱাকালি এটা খবৰে আমাক মৰ্মাহত কৰিলে, যাৰ কাৰণে আমি আজি আহি আপোনালোকৰ লগত মত বিনিময় কৰিবৰ কাৰণে আহিব লগা হ'ল। আমাতকৈ বহুত ডাঙৰ দেৱাশিষ শৰ্মা ছাৰক মৰিগাঁও জিলাৰ উপায়ুক্ত হিচাপে আমি পাইছো। আৰু সেই এজন উপায়ুক্তৰ তলত আমি থাকি আমি গৌৰৱেৰে এটা কথা সদায় বিভোৰ হ'ব লাগিব যে আমাৰ এই বিদ্যালয়ৰ পবিত্ৰতাটো আমি সদায় অক্ষুণ্ণ ৰাখিব লাগিব। আমাক পিতৃ মাতৃয়ে ইয়ালৈ পঠাইছে। সৰু কালটোলৈ মনত পেলাকচোন আপোনালোকে, আমি যেতিয়া ধনুষ থানাকে খোজ কাঢ়িছিলো, তেতিয়া আমাৰ মা দেউতাই আঙুলিটো আগবঢ়াই দিছিলে, খোজ কাঢ়াইছিলে, খোজ কাঢ়িব নোৱাৰিলে কান্ধত লৈছিলে, মেলা চাবলৈ লৈ গৈছিলে, কিবা কিবি অনুষ্ঠান চাবলৈ লৈ গৈছিলে। আমাৰ মা দেউতা যেতিয়া বুঢ়া হয়, কোলাত হাগিছো, মুতিছো, বেমাৰত ৰাতি টোপনি ক্ষতি কৰিছে। গতিকে মা দেউতাই সেই কষ্ট কৰা মা দেউতাই আমাক স্কুললৈ পঠাইছে। মনত এসোপা, বুকুত এসোপা হেঁপাহ, আশা লৈ। আৰু সেই আশা যদি আমি পূৰাব নোৱাৰো, তেতিয়াহ'লে আমাতকৈ আৰু মহাপাপী পৃথিৱীত হয়তো কোনো নাথাকিব। ৰাতিপুৱা শুই উঠি, এতিয়া তোমালোকে ইয়াত আছা, আপোনালোকে ইয়াত আছে, ৰাতিপুৱা শুই উঠি মাৰ সেই মুখখন এবাৰ চাব দিছে। মই এটা মোবাইলৰ ইউটিউব চেনেলত চাম শৰ্মা, তেওঁ এজন সাংবাদিক ভাল, তেওঁ কৈছিল যে ৰাতিপুৱা শুই উঠি মাৰ মুখখন ললে চাবা, মাৰ মুখখন কিমান ধুনীয়া। গোটেই ৰাতি টোপনি ক্ষতি কৰি হলেও ৰাতিপুৱা সোনকালে চাহকাপ জলপান কেইটা আমাক বনাই দিছে। কেতিয়াও কোৱা নাই মই গোটেই ৰাতি শুব পোৱা নাই, মই তোমালোকক চাহ কৰি দিব নোৱাৰো। সেই মাৰ মুখখনলৈ চাই আমি এটা দৃঢ় প্ৰতিজ্ঞা হব লাগিব যে তোমাৰ এই মনৰ মুখৰ যিটো কষ্ট আমি এদিন পঢ়াম, তোমাৰ মুখখনত হাঁহি বিৰিঙাম। ইয়াত পঢ়া বহু ল'ৰা ছোৱালীৰ মাক দেউতাকে খেতি কৰে, হাল বাই আহি একদম তুষাৰ ৰ'দত ঘামি জামি যেতিয়া আহে, তেওঁৰ মুখখনলৈ চাব লাগে আমি যে দেউতাই আমাৰ কাৰণে কিমান কষ্ট কৰি পথাৰত হাল বাইছে, গৰু চৰাইছে, বাঁহ কাটিছে, জেওৰা মাৰিছে, কিমান কষ্ট কৰি আমাক পঢ়াইছে, আমাক জন্ম দিছে, আমাক লালন পালন কৰিছে। আমি মনত কিন্তু এটা দৃঢ় হ'ব লাগিব যে দেউতাৰ মুখত এদিন এই ভাগৰ, এই ঘাম, এই কষ্টবিলাক যাতে আমি নাইকিয়া কৰিব পাৰো, কিন্তু মনত দৃঢ় হ'ব লাগিব। ৰাজা ৰামমোহন ৰায় ঘৈণীয়েক উমাদেৱীক কৈছিল, there are many cows in the world, but the colors of the
cows, but the colors of the milk, same color. আমি ইয়াত বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছোঁ, কিন্তু আমাৰ লক্ষ্য উদ্দেশ্য এটাই হ'ব লাগিব যে আমি ভালকৈ পঢ়ি আমি ডাঙৰ মানুহ হ'ব লাগিব। ডাঙৰ মানুহ মানে ভাল মানুহ হ'ব লাগিব, কোৱালিটি এডুকেশ্যনৰ ষ্টুডেণ্ট হ'ব লাগিব। ৰাজা ৰামমোহন ৰায়ে যেনেকৈ কৈছিল যে পৃথিৱীত বিভিন্ন ধৰণৰ ৰঙৰ গাই আছে, কিন্তু সিহঁতে গাখীৰৰ ৰং বগা। এটা কলা গাইজনী গাখীৰৰ ৰঙৰ বগা, ৰঙা গাইজনী গাখীৰৰ ৰঙৰ বগা, আৰু অন্য ৰঙৰ গাইজনী গাখীৰৰ ৰঙৰ বগা। আমি বিভিন্ন ল'ৰা ছোৱালী ইয়াত আহিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এটা হ'ব লাগিব যে আমি সুশিক্ষাৰে শিক্ষিত হ'ব লাগিব, আৰু বিদ্যালয়খনৰ যিটো শৈক্ষিক পৰিৱেশ, এই পবিত্ৰতা অক্ষুণ্ণ ৰাখিব লাগিব। আজি আমি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ যে আমি ক'ৰবাত উজটি খাইছোঁ, আটাইবোৰ নহয় ক্ষমা কৰিব। কোনোবা ষ্টুডেণ্টে যে আমাৰ এই পবিত্ৰতাটোক কিন্তু অলপ কলুষিত কৰিবৰ কাৰণে যত্ন কৰিছে। মাত্ৰ দুটোপাল মানুহে কেৰাচিনৰ প্ৰয়োজন, এসোপা কেৰাচিন নালাগে। গতিকে আমি যাতে কোনো কেৰাচিন নহওঁ, সেইখিনি কিন্তু আমি চেষ্টা কৰিব লাগিব। আমি যাতে কোনো কেৰাচিন নহওঁ সেইখিনি কথা চিন্তা কৰিব। আপোনালোকে সকলোৱে বুজি পাইছে, মই বিতংভাৱে ক'ব নালাগে। আমি ফিজিকেলি ষ্ট্ৰং, কিন্তু আমি মেণ্টেলি উইক। আপোনালোকে গম পাইছে যে আমাৰ ভাৰতৰ মুম্বাই জাৰ্নেলিষ্ট ফিৰদৌছ তংগা, তেওঁ খোজকাঢ়িব নোৱাৰে, হুইল চেয়াৰত ঘূৰে। আমেৰিকাৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ষ্টিফেন হকিন্স, তেওঁ এনেকুৱা বেমাৰ মানে ভুগিছিল, হাতখন যদি এনেকৈ গুচৰাই দিয়ে হাতখন ভাঙি যায়। তেওঁৰ হাড়বিলাক থুনুকা, তেওঁ হুইল চেয়াৰত যায়, কথা ক'ব নোৱাৰে। তেওঁ বহা হুইল চেয়াৰখনৰ সন্মুখত এটা স্পীকাৰ বক্স এটা আছে। কাৰোবাক কিবা উত্তৰ দিব লগা হ'লে তেওঁ চুইচ টিপে, স্পীকাৰটোৱে কথা কয়। কিন্তু তেওঁ বৰ্তমানৰ শিক্ষা জগতখনৰ, জ্ঞানৰ জগতখনত তেওঁ স্বামিত্ব তেওঁ এৰাইভ কৰিবলৈ সমৰ্থ হৈছে। আমি কিন্তু কিয় নোৱাৰিম? আমি জ্ঞানৰ জগতখনত আমি যাব নালাগে, একেবাৰে শিখৰত উঠিব নালাগে। আমি সাধাৰণ যিখিনি কৰ্ম, এইখিনি কিন্তু কৰ্ম কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। They are physically weak, but they are mentally very strong. But we are physically strong, mentally weak. এই মেণ্টেলিটি কিন্তু ষ্ট্ৰং কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। বহুত কথা ক'বলগীয়া আছে। বহুত সময়ৰ পৰা ল'ৰা ছোৱালীবোৰ থিয় হৈ আছে, বেছি সময় থিয় হৈ থকাৰ ধৈৰ্য সকলোৰে নাই। মই বেছি নকওঁ আৰু আপোনালোকক এটা অনুৰোধ কৰিম যে মৰিগাঁও জিলাৰ একমাত্ৰ শিক্ষানুষ্ঠান কেন্দ্ৰীয় চৰকাৰৰ এইখন, ইয়াৰ পবিত্ৰতাটো আমি সকলোৱে অক্ষুণ্ণ ৰাখিব লাগিব। মই যোৱাকালি MP ছাৰৰ লগত কথা পাতিছিলোঁ। যোৱাকালি প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতি গৈ মই ৰাতি ফোন যোগে নগাঁও সাংসদ সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ। তেওঁ যতটো সম্ভৱ অহা 24-25 ছেপ্টেম্বৰৰ ভিতৰত ইয়াত ফিজিকেলি ভিজিট কৰিবলৈ আহিব। ইয়াত ক'ত ক'ত সমস্যা আছে, আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত আমাৰ সমস্যা আছে, এইবোৰ হয়তো চাবলৈ আহিব। আমি নিমন্ত্ৰণ জনালে নিশ্চয় আহিম বুলি কৈছোঁ। এইটো আমাৰ এটা সুৰক্ষণ। কেন্দ্ৰীয় চৰকাৰৰ একমাত্ৰ এই অনুষ্ঠানটোৰ হিচাপে তেওঁ আমাৰ প্ৰতিনিধিত্ব কৰিছে।
আৰু তেওঁ আহি নিজে কৈছে ঠিক আছে ৰাইজে বিচাৰিলে মই বিদ্যালয়খনলৈ যাম। এই শুভবাৰ্তাটো মই আপোনালোকক জনালোঁ। মই আশা কৰিছোঁ ইয়াত পিছত অভিজ্ঞ মহোদয় আছে, আমাৰ PTC মেম্বাৰ আছে। মই মোৰ বহুত ক'বলগীয়া আছিলে, যদিও ইয়াত সকলো থিয় হৈ আছে। মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে আজিৰ পৰা আমাৰ বিদ্যালয়খনত কোনো ধৰণৰ অপসংস্কৃতিয়ে যাতে বাহ নলয়। আপোনালোকে গম পায় 2022 চনৰ এটা গৱেষণা ওলাইছে, বৰ্তমান ভাৰতবৰ্ষত যিমান কেঞ্চাৰ ৰোগী, কৰ্কট ৰোগী আছে, এই কৰ্কট ৰোগীবিলাকৰ 68% ৰোগ মদ, পান, বিড়ি, চিগাৰেট, গুটখাৰ পৰা হৈছে। 68% বিড়ি, চিগাৰেট, গুটখাৰ পৰা হৈছে। বাকী 32%হে অন্য কিবা কাৰণত কৰ্কট ৰোগ হৈছে। মোৰ ভিনদেউজন কৰ্কট ৰোগত ভুগাইছে। তেওঁৰ লগত মই বি বৰুৱা কেঞ্চাৰ হস্পিটেল আৰু মুম্বাই স্থিত টাটা মেমৰিয়েল কেঞ্চাৰ হস্পিটেললৈ মই যাব লগা হৈছিল। তাৰ এটা দৃশ্য আপোনালোকক ক'লে আপোনালোক আচৰিত হ'ব। কমনে কাৰোবাৰ এটা চাইডে মুখখন নাই, কাৰোবাৰ ডিঙিটো ফুটা ওলাই এফালৰ পৰা খোজকাঢ়ি ওলাই আছে, কোনোবাই মুখেৰে আহাৰ খাব নোৱাৰে, পেটেদি এডাল পাইপ সোমাই আহাৰ খুৱায়। তেনেকুৱা দৃশ্য মই স্বচক্ষুৰে দেখা পাই আহিছোঁ। আৰু তাৰে এই হোৱাৰ কাৰণ 68% বিড়ি, চিগাৰেট, গুটখা। গতিকে মই আৰু বেছি নকওঁ, সকলোকে প্ৰণাম যাচিছোঁ। মই কওঁতে যদি কাৰোবাৰ মনত কিবা দুখ হৈছে সকলোকে ক্ষমা বিচাৰিছোঁ। লগতে অধ্যক্ষ মহোদয় এইখিনি আমাক আনি কোৱাৰ সুবিধা দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ, শলাগ লৈছোঁ। আপোনালোকৰ লগত এনেকৈ লগ লাগি ৰখাৰ পাবৰ কাৰণে নিজেই সৌভাগ্য বুলি অনুভৱ কৰিছোঁ। সকলোকে নমস্কাৰ, ধন্যবাদ। জয় জৱাহৰ নবোদয় বিদ্যালয় মৰিগাঁও। জয় জৱাহৰ নবোদয় বিদ্যালয় মৰিগাঁও। জয় মুখ্যমন্ত্ৰী, জয় শিক্ষাগুৰুসকল, জয় বিদ্যালয়ৰ পৰিৱেশ। আজিৰ পৰা আমি এটা অনুৰোধ জনাইছোঁ, আপোনালোকে চাওক, আমি কিন্তু অভিভাৱক, আপোনালোকৰ ওপৰত বহুত আশা ভৰসা আছে। তাৰ কাৰণে আমি ইয়াত আজি উপস্থিত হৈছোঁ। আমি আপোনালোকক গালি পাৰিব বিচৰা নাই। আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ অপসংস্কৃতি আৰু নামিব। ঠিক আছে, ধন্যবাদ। आपने इतना अच्छा विचार प्रकट किया। हम लोग आपको प्रॉमिस करते हैं हम लोग का बच्चा ये सब अपना जीवन में अपनाएंगे और जो सामूहिक वो बह गया है उससे वो मेन स्ट्रीम में आएगा। हम लोग सब साथ हैं। हम लोग का ऐक्य प्रचेष्टा सबको आगे बढ़ाने के लिए हम लोग ये करेंगे, प्रयास करेंगे और आप लोग हम लोग के साथ हैं, वही बड़ा बात है। मैं अभी सुनमनी मैडम को आग्रह करती हूँ वो भी आके दो शब्द। মজাৰ শিক্ষাগুৰুসকল, লগতে আমাৰ সকলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমাৰ ছাৰে খুব সুন্দৰকৈ গোটেই কথাখিনি বিতংভাৱে কৈ গ'লে। সকলো দিশতে ঠিকেই আছে, কিন্তু যিখিনি কথা প্ৰব্লেম যিখিনি প্ৰব্লেম এতিয়া বৰ্তমান চলি আছে, যদি আমি অনুসৰণ কৰি আছোঁ সেইখিনি নাইকিয়া হ'ব লাগে। তোমালোকে সকলোৱে এইখিনি চেষ্টা কৰা যাতে যোনে যোনে ভুল কৰি আছে সকলোৱে নিজে নিজে জানে
পলিচি হৈ পৰিছে সেইখিনি পঢ়াবলৈ চেষ্টা কৰিলে আমি ভাল পাওঁ আৰু সকলোৱে ভাল পাব সকলোৱে ভাল পাব লগতে অভিভাৱকসকলেও ভাল পাব ইয়াৰ পৰা যিবোৰ কথা বাহিৰলৈ যায় সেইবোৰ কৰি সকলো গাৰ্জেনে বহুত ভয় খায় তো তেনেকুৱা হ'ব নালাগে আমি তেনেকৈ ক'ব বিচাৰিছোঁ কাৰণ বহুত ভৰি বিষাইছে সকলোৱে বহিব লগা হৈছে দীঘলীয়া নকৰোঁ কিন্তু এটাই অনুৰোধ থাকিব আপোনালোকলৈ যাতে এই ভুল যিখিনি পৰিস্থিতি আহিছে সেইখিনি যাতে শুধৰণি কৰে থেংক ইউ धन्यवाद मैडम मैं अभी अजय सर को रिक्वेस्ट करती हूँ शायद यहाँ पे प्रिंसिपल सर और नवोदय विद्यालय महिला प्रत्येक टीचार और टीचार जवाहर नवोदय विद्यालय और মোৰ মৰমৰ মৰিগাঁৱৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ কমিটি মেম্বাৰ হ'ব মই বেছি কথা নকওঁ কাৰণ তোমালোকৰ হয়তো এলাহ লাগিছে অলৰেডি কিন্তু মই তোমালোকক এটা জোৰছে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ আজি তোমালোকে আজি বিশ্বকৰ্মা পূজা পূজাখনত আজি বিশ্বকৰ্মা পূজা শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ আজি পূজা গতিকে তাৰ উপলক্ষে তোমালোকে আজি আমাক কথা দিলা এই শুভ ৰাতিপুৱা যে তোমালোকে আজিৰ পৰা ভাল মানুহ হ'বা আৰু কোনো বেয়া বদমাচি কাম নকৰা তাৰ কাৰণে আজি প্ৰতিশ্ৰুতি তোমালোকে এই হাত চাপৰিটো দিলা তাৰ কাৰণে আকৌ এবাৰ হাত চাপৰি আমাৰ জ্ঞানৰ শিক্ষাগুৰুসকলক কেতিয়াও কোনো দিনাখন বেয়া ব্যৱহাৰ কোনো দিনাখন নকৰিবা কাৰণ আমি শিক্ষাগুৰুসকলক মানি আহিছিলোঁ আগৰ পৰা শিক্ষাগুৰুসকলৰ প্ৰতি ভক্তি আৰু ভয়ভাৱ আমাৰ আছিলে গতিকে শিক্ষাগুৰুসকলে যি কথা কয় আমি তাকেই শুনিছিলোঁ আখৰ আখৰে গতিকে হয়তো আজি তোমালোকৰ আগত আমি এই দুআষাৰ বক্তব্য আমি শিক্ষাগুৰুসকলৰ কাৰণে ৰাখিব পাৰিছোঁ আৰু এটা কথা তোমালোকে সদায় শুনা যে তোমালোকৰ পেৰেণ্টছ হিচাপে আমি আহিছোঁ আমি এজ এ পিটিচি মেম্বাৰ হৈ অহা নাই আমাৰ লগৰ নাথ ডাঙৰীয়া অলৰেডি কৈছে যে তোমালোকে ইয়াত যি কাম কৰিবা তাৰ ভুক্তভোগী আমি পেৰেণ্টছসকল কাৰণ হয়তো ৰাতি 2টা বজাতো ছাৰসকলে কিবা বেয়া দেখিলে মাতিব পাৰে আমাক আমি সেই কষ্ট কৰি পেলাই আহিব লাগিব গতিকে তোমালোকক এটাই অনুৰোধ আগৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই নৱোদয় বিদ্যালয়ত তোমালোকক যি শিকাই গ'ল তাৰ অনুৰোধটো তোমালোকে কৰা ভাল ভাল কথা শিকোৱা তলখিনিক ভাল ভাল কৰ্ম কৰিবলৈ শিকোৱা এইখিনি শিকোৱা এতিয়া চোৱা তোমালোকৰ মা দেউতাই জন্ম দিছে মায়ে কোলাত লয় তোমালোকক কিয় কোলাত লয় যাতে মোৰ কেঁচুৱাটোৱে মোৰ সমানে সমানে চকু দিয়ে দেখা পায় কিন্তু বাপেকে সেইটো নকৰে কিন্তু তেওঁৰ সেই বাচ্চাটোৰ বাপেকে কিন্তু সেইটো কাম নকৰে সেই তেখেতৰ বাচ্চাটোৰ কাণত তুলি লয় কিয় মই যিখিনি জেগালৈ দেখা নাই সেইখিনি জেগা মোৰ বাচ্চাটোৱে যাতে দেখা পায় তাৰ কাৰণে এই ওচৰতে যিখন স্কুল আছে আমাৰ দলচোপা স্কুল তাতে মোৰ ভণ্টিৰ হাজবেণ্ড ইয়াতে টিচাৰ কৰে তেখেতে মোক কয় দাদা অকণমান আপুনি যাবচোন স্কুলত ক'ব যে অলপ বিল্ডিঙৰ ওপৰত ল'ৰা কেইটামানে মানে আমাৰ ছোৱালীবিলাক যেতিয়া তালৈ যায় তেতিয়া অকণমান হেৰি কয় এইটো এটা লাজৰ বিষয় আমাৰ গাঁৱত আমি লাজ পাইছোঁ এইটো কথা তাৰ কিয় কাৰণে তোমালোকৰ পেৰেণ্টছ মই যে অলপ আগত কৈ গ'লোঁ তোমালোকৰ ভাল বেয়া প্ৰতিটো সমস্যাতে তোমালোকৰ পেৰেণ্টছ জড়িত হৈ আছে তোমালোকে যদি ইয়াত ভাল কৰ্ম কৰা তাত হাত ধুল বজিব তোমালোকৰ ঘৰখনত কাৰণ গাঁৱৰ ৰাইজ ওলাই আহিব তোমালোকৰ ছাকচেছত আৰু তোমালোকে যদি বেয়া কাম কৰা তোমালোকৰ মা দেউতাই অন্তৰত ফালি ফালি কাটিব লাগিব গতিকে তোমালোকক এটাই অনুৰোধ ৰাখিছোঁ যাতে তোমালোকে ভাল মানুহ হোৱা স্কুলখনত পঠিয়াইছে তোমালোকক ভাল মানুহ হ'ব লাগিব এজন যাতে সুযোগ্য ভাল মানুহ হোৱা কোনো চাকৰি তাকৰি আমাৰ প্ৰব্লেম নাই তোমালোকে কোনোবাই কৰি ল'বা কিন্তু এই স্কুলখনৰ পৰা ওলাই পেলাই যাতে তোমালোকে এজন ভাল মানুহ হৈ
আমাৰ সমাজখনক জীয়াই থাকিব পৰা। তাৰ কাৰণে অনুৰোধ ৰাখিছোঁ আৰু বেছি নকওঁ কাৰণ বহুত দীঘলীয়া হৈছে ইতিমধ্যে। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাচি সকলোৱে আশীৰ্বাদ কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। विचारों को हम लोगों ने मनन करेंगे। नाउ अपने अध्यक्ष महोदय को दो शब्द बोलने के लिए रिक्वेस्ट करेंगे। और रेस्पेक्टेड पीसीसी मेंबर, तो हम उनसे बात किया तो थोड़ा सा कि आप लोग आइए कभी और एसएमसी को भी एड्रेस कीजिए, बच्चे भी देखें। तो आज वो लोग ने हमारा इन्वाइटेशन एक्सेप्ट किया, तो हम सभी को शुक्रिया अदा करना चाहेंगे। और जो भी एक्टिविटी चल रहा है अभी 1-2 दिन से, तो ये विद्यालय के लिए अच्छा नहीं है। पहले कैसा चलता था वो तो पहले का बात है, लेकिन पहले का बच्चा अलग थे, अभी का बच्चा अलग है। पहले इतना फोकस पे नहीं था, लेकिन अभी बच्चे लोग फोकस में हैं। जैसे हमको लास्ट जो इंसिडेंट हुआ उसके लिए कहाँ से फेस करना पड़ा, शिक्षा के पास जाके हमको भी इंतजार करना पड़ा और कुछ मीटिंग अभी भी बाकी है। उसके बाद फिर एक तो इंसिडेंट आ रहा है। तो बच्चे अगर समझदार नहीं होंगे, अगर बच्चे अपना ध्यान पढ़ाई के अलावा दूसरा में देंगे निगेटिव में, तो फिर स्कूल के लिए अच्छा नहीं है। क्योंकि यहाँ सिर्फ बच्चे इन्वॉल्व नहीं है, बच्चों का पेरेंट्स भी इन्वॉल्व है, टीचर इन्वॉल्व है, ये एज ए होल फैमिली है। तो बच्चों को थोड़ा समझना है, फैमिली को कैसे मेंटेन रखना है। तो हम आशा रखेंगे कि बच्चे इसका अच्छा पॉजिटिव और निकालेंगे। धन्यवाद।